আমি যিসকল ব্যক্তিক আটাইতকৈ বেছি বিশ্বাস কৰোঁ সেইসকল আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ বিশ্বাসঘাতক হৈ পৰে। আমি এইটো ভাবি লওঁ যে যিসকল আমাৰ নিজৰ, যিসকলে আনন্দ সুখ দুখত আমাৰ কাষত থিয় দিয়ে, তেওঁলোকে আমাক কেতিয়াও আঘাত নিদিয়ে, তেওঁলোকে কেতিয়াও আমাৰ অনিষ্ট নকৰে। কিন্তু এইটো ভুল। ইয়াৰ বাস্তৱতা হ'ল জীৱনৰ বেছিভাগ আক্ৰমণ অচিনাকি মানুহৰ দ্বাৰা নহয়, বৰঞ্চ আমাৰ নিজৰ মানুহেই আমাক আক্ৰমণ কৰে, আমাৰ ক্ষতিসাধন কৰে। যিজনক আমি নিজৰ হাতেৰে সমৰ্থন কৰিছিলোঁ, যিজনক আমি বিশ্বাস কৰিছিলোঁ, যিজনক আমি আমাৰ হৃদয়ত ঠাই দিছিলোঁ, সেই একাংশ ব্যক্তিয়ে আমাৰ পিঠিৰ আঁৰত বেয়াকৈ কয় আৰু আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰে। গাখীৰ খুৱাই সাপ পোহা এষাৰ কথা আছে, অৰ্থাৎ যিজনক আমি মৰম দিলোঁ তেওঁ আমাক বিষাক্ত কৰিলে, দংঠিলে। এনে ঘটনা কিয় হয় জানেনে? মানুহৰ স্বভাৱত লোভ, ঈৰ্ষা আৰু স্বাৰ্থপৰতা গভীৰভাৱে শিপাই আছে। যেতিয়ালৈকে তেওঁলোকে আমাৰ পৰা উপকৃত হৈ থাকিব তেতিয়ালৈকে তেওঁলোক আমাৰ লগত থাকিব। কিন্তু যেতিয়া তেওঁলোকে অনুভৱ কৰে যে এতিয়া আৰু প্ৰয়োজন নাই, তেওঁলোকে নিজৰ প্ৰকৃত ৰং দেখুৱাবলৈ আৰম্ভ কৰে, নিজৰ আচল ৰূপ দেখুৱাবলৈ আৰম্ভ কৰে। শেষত ভাল পাওক, বিশ্বাস কৰক, কিন্তু চকু মুদি সকলোকে বিশ্বাস নকৰিব। কাৰণ পৃথিৱীখন এনেকুৱা যে আপুনি যাক খুৱাই সেইসকলেই আপোনাক কামুৰিবলৈ সাজু হৈ থাকে।